তো আজি আপোনালোকৰ অফিচিয়েলি ৰিলিজ হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়া তেওঁলোকে ৰিলিজ কৰিব। তো তেওঁলোকে নটিছখন ৰিলিজ কৰিছে, মই আপোনালোকক কৈ গৈছোঁ যে নটিছখন তেওঁলোকে কি কৈছে। ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ ইন দ্য লোকেল ডায়েলিজ ভাইট কমন এডভাৰটাইজমেণ্ট ডেটেড 27/12/2023, it is for information that all the qualified and selected candidates for the post of PGT and GT of government and professionalized secondary schools except the candidates selected under PWD and T-type and Adivasi category. মানে এখন নোটিছ PWD candidates আৰু T-type Adivasi category কাৰণে নহয়, তাৰ বাহিৰে যিসকল candidates আছে তেওঁলোকৰ কাৰণে must attend the orientation come ceremonial distribution of appointment letters. তো আপোনালোক সকলোৱে যোনখন এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ যোনখন মিটিং হ'ব তাত আপোনালোক সকলো এটেণ্ড কৰিব লাগিব যিসকলে মানে কোৱালিফাই কৰিছে। লোকেশ্যনটো হৈ গ'ল আপোনালোকৰ ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা। তাৰপিছত সময়টো হৈ গ'ল 2টা বজাৰ পৰা আৰু তাৰিখটো হৈ গ'ল 13 তাৰিখৰ পৰা, ঠিক আছে, মানে পৰহিলে। আৰু লগত কেণ্ডিডেটসকলে আপোনালোকৰ নিজৰ এখন আইডি কাৰ্ড লৈ ল'ব যেতিয়া আপোনালোকে যাব, ঠিক আছে। তো এইখনে আছিলে অফিচিয়েল নটিছখন যিখন তেওঁলোকে ৰিলিজ কৰিলে। তো ভিডিঅ'টো আজি ইমানে আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।